Hello viewers, welcome to my YouTube channel. আজি মই আপোনাৰ সন্মুখত লৈ আহিছো এনেকুৱা এক বাতৰি যেটো আনা শিক্ষক কৰ্মচাৰীৰ পে স্কেলৰ দৰমাৰ প্ৰদানৰ নিৰ্দেশ হাইকোৰ্টৰ। এটো মই খবৰ পাইছো আৰু মই আপোনাক শুনাই আছো। আপোনালোকে যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই আগত চেনেলটো সাবস্ক্ৰাইব কৰক। এই চেনেল যোগেদি আপোনালোকে এনেকুৱা ইনফৰমেশন পাব যেটো অফিশিয়াল ভাবে হয় আৰু অফিশিয়াল নোটিফিকেশন পাব সিটেট এটেট আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট নিউজ আপোনালোকে পাব। আৰু আপোনালোকে খবৰটো নক আজিৰ নিউজটো হৈছে যে আনা শিক্ষক কৰ্মচাৰীক পে স্কেলত দৰমা প্ৰদানৰ নিৰ্দেশ হাইকোৰ্টৰ। প্ৰাদেশিকৃত বিভিন্ন পৰ্যায় শিক্ষা অনুষ্ঠান কৰ্মৰত আনা শিক্ষক কৰ্মচাৰীলৈ অৱশেষত ন্যায়ালয়ৰ মজিয়াত সকা লাভ কৰিছে। বহু সংখ্যক আবেদন শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ চৌধুৰীয়ে খণ্ডত বিচাৰপীঠে ভিন্ন পৰ্যায়ৰ শিক্ষা অনুষ্ঠান কৰ্মৰত আনা শিক্ষক কৰ্মচাৰীসকলকে পে স্কেলৰ দৰমহা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। অৱশ্য কৰ্মচাৰীসকলক কি নিৰীখৰ পে স্কেল প্ৰদান কৰা হ'ব সেয়া নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰক প্ৰদান কৰিছে ন্যায়ালয়ে। ৰায়দান ন্যায়ালয়ে এই বুলিও স্পষ্ট কৰি দিয়ে যে নিৰ্দেশনাৰ প্ৰতিলিপি লাভ কৰাৰ পৰ 8 সপ্তাহৰ ভিতৰত শিক্ষা বিভাগে কৰ্মচাৰীসকলৰ পে স্কেল নিৰ্ধাৰণ কৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা অনুষ্ঠানত কৰ্মৰত আনা শিক্ষক কৰ্মচাৰীলৈ পদসমূহ 2018 চনৰ প্ৰাদেশিকৃত আইনৰ অধীনত প্ৰাদেশিকৰণ কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু পদ প্ৰাদেশিকৰণ হ'লেও যদিও আনা শিক্ষক কৰ্মচাৰীৰ পে স্কেলৰ নিৰ্ধাৰিত ফিক্সড পে প্ৰদান কৰা হয়, কাজেই ন্যায় প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা কৰ্মচাৰীসকলে ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আদালতত গোচৰীয়া কৰ্মচাৰীসকলৰ হৈ যুক্তি দৰ্শাই অধিবক্তাই কয় যে বিদ্যালয়সমূহৰ টিউটৰসকলকে পূৰ্বে ফিক্সড পে প্ৰদান কৰা হৈছিল, কিন্তু ন্যায়ালয়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি টিউটৰসকলক পে স্কেল প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। এনে প্ৰেক্ষাপটত শিক্ষা অনুষ্ঠানসমূহৰ আনা শিক্ষক কৰ্মচাৰীসকলে ফিক্সড পেৰ পৰিৱৰ্তে পে স্কেল দৰমহা প্ৰদান কৰিব লাগে বুলি অধিবক্তাই যুক্তি দৰ্শায়। এনে যুক্তিৰ পাছতে উচ্চ ন্যায়ালয়ে বিদ্যালয়সমূহৰ আনা শিক্ষক কৰ্মচাৰীসকলৰ বাবে এক পে স্কেল নিৰ্ধাৰিত কৰি সেই অনুসাৰি দৰমহা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। এনে নিৰ্দেশৰ ফলত ৰাজ্যৰ কলেজ, উচ্চ মাধ্যমিক, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, হাই স্কুল আৰু হাই মাদ্ৰাছাৰ কৰ্মৰত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি অন্যান্য আনা শিক্ষক কৰ্মচাৰীসকলকে পে স্কেলৰ দৰমহা লাভ কৰাৰ বাট প্ৰশস্ত হৈছে। ভিডিওটি যদি ভাল লাগে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেল আপোনালোকে এনেকুৱা বাতৰি পাব। ধন্যবাদ।